প্ৰথম হৈছে ঘটনাৰ বিৱৰণী কি দিম যে ফাৰ্ষ্ট কেছটো যেটো হৈ আছিলে বহুত চৰ্চা হৈ আছিলে এইবিলাক নিউজ বজাইছিলে সুমি বৰা বিশাল ফুকন এইবিলাক লৈ ইউটিউবাৰ কেইজনৰ নাম জানে আৰু লগতে ময়ো আছিলোঁ ডিব্ৰুগড় থানালৈ আমাক মাতিছিলে সোধা পোছাৰ কাৰণেহে মাতিছিলে হা বস্তুখিনি মানুহে ভাবিছে মোক গ্ৰেপ্তাৰ কৰিছে মই তেওঁক প্ৰমোট কৰিছিলোঁ পইচা লৈছিলোঁ তেওঁৰ পৰা সেইটো লৈ নিউজো বজাইছিল আৰু বহুতে ভাবিছিল কিন্তু আমি যেনেকে সাধাৰণ মানুহক ইন্টাৰভিউ লওঁ তেনেকে সেই কালচাৰেল লাইনত থকা মানুহক মানে সুমি বৰাকো পডকাষ্ট কৰিছিলোঁ বা ইন্টাৰভিউ লৈছিলোঁ তেওঁৰ লগত লাইফৰ কথা পাতিছিলোঁ ট্ৰলিঙৰ কথা পাতিছিলোঁ বহুত কথা পাতিছিলোঁ কিন্তু সেইটো বিনিময়ত আমি কোনো পইচা লোৱা নাই এটা পয়সা লোৱাৰ কোনো কোৱেশ্চনে নাহে পইচা লোৱাৰ কোনো কোৱেশ্চনে নাহে তেওঁ কোনো প্ৰমোটে কৰা নাই কিন্তু কিয় আমাক লৈ সেই নিউজটো বজালে সেই বস্তুটো মই বুজি নাপালো সেইটো মই বুজি নাপালো কিয় বজালে টিআৰপি কাৰণে বজালে মানে আমি পডকাষ্ট কৰিছিলো কাৰণে মানে আমি দুখী আমি প্ৰমোট কৰিছিলো আমি একো প্ৰমোট কৰা নাই যেনেকে মই সবৰে পডকাষ্ট কৰো তেনেকে তেওঁৰো কৰিছিলো বাট সেইটো তেওঁ নিউজ বজালে ঠিক আছে বাৰু পুলিচৰ এইটো ইনভেষ্টিগেশ্যন আছিলে চিআইডিৰ পৰা আমাক মাতিছিলে গলো তেওঁলোকে কথা সুধিলে আৰু ভালকে মানে সহযোগিতা কৰিছে খুব ধুনীয়াকে কথা পাতিছে সেইটো ভাল লাগিলে সুধিছে তেওঁলোকে জাস্ট ফৰ্মালিটিছৰ কাৰণে মাতিছিল হয় সুধিবৰ কাৰণে মাতিছিল তাহাতৰ কিছুমান প্ৰসেস থাকে এই প্ৰসেসৰ কাৰণে মাতিছিল আৰু যেহেতু আমি ইন্টাৰভিউ কৰিছিলো 10 মাহ আগত সো এই কাৰণে মাতিছিল গৈ কিনে সব সহযোগিতা কৰা হল কৰাৰ পিছত এতিয়া সলভ হৈ গল মাতিছিল মানে কি হল কি কথা সুধিছিলে এখিনিও ক'ব লাগিব কিছুমান হেৰি চেনেলে কৈছে যে গ্ৰেপ্তাৰ হিমাশ্ৰী শইকীয়া গ্ৰেপ্তাৰ তাৰ পিছত কিছুমানে আকৌ কৈছে বোলে কি লুকাই আছে আৰে যিটো বস্তুত আমি ভুল কৰা নাই লুকাই কিয় থাকিম বাৰু সেইটো প্ৰশ্ন আহিব নি বাৰু কেনেবাকে লুকাই কিয় থাকিম একো ভয় নাই তেনেকুৱা মোৰ কোনো ভয় নাই মই সদায় সত্য কথা কওঁ মিছা কথা ক'বলৈ কোনো দৰকাৰ নাই আৰু লুকাই কিয় থাকিম লুকাই থকা কিবা প্ৰয়োজন আছে নেকি যদি মই ভুল কৰা নাই মই অপৰাধী নেকি এটা সিম্পল কথা আপোনালোকে ভাবক 10 মাহ আগত এজনীৰ ইন্টাৰভিউ লোৱা এগৰাকী ইন্টাৰভিউ লোৱা হৈছিল তে কিবা কিবি কেছত ফসি গৈছে সেইটো আমাৰ লগত কোনো ৰিলেচনে নাই সেইটো কি আমাৰ কি আহে যায় হেতুৱে আমি তেওঁক এজ এ গেষ্ট মাতিছিলো তেওঁ ভাল নাচে সেই হিচাপত মাতিছিলো সো আহি ইন্টাৰভিউ দি গৈছে এতিয়া আমাক পুলিচে সিআইডিয়ে মাতিছিল জাস্ট সুধিবৰ কাৰণে কিছুমান নহয় কিছুমান মানুহৰ মনত এটো থাকে যে পুলিচে মাতিলে বুলে এটা হ্যান্ডকাফ লগাই লৈ গৈছে হেতু একদমেই নহয় নিউজত বজাইছে হিমাশ্ৰী গ্ৰেপ্তাৰ আমুক তামুক বহুত বেছি অতিৰঞ্জিত কৰিছে মানে টিআৰপিৰ কাৰণে বাট হেতু নহয় নিউজত দেখা সকলো বস্তু কিন্তু সঁচা নহয় হেতু আপোনালোকে এবাৰ ভালকে চাই লব তাৰ পিছত গম পাব সকলো বস্তু আপোনালোকে বিশ্বাস কৰিব নোৱাৰে মানে হেতু ভুল ঠিক আছে এটো হৈ গল এতিয়া নেক্সট টু কোৱা আৰু এটা কথা মই এটো আকৌ ক্লিয়াৰিফিকেশন কৰিছো সুমি বৰাক মই চিনি নাপাও 1 ঘন্টা লগ পাইছো পডকাষ্টত বিশাল ফুকনক চিনি নাপাও মানে পাৰ্সোনালি চিনি নাপাও এদিন লগ পাইছো 1 ঘন্টা লগ পাইছো বাস হিমানে তাৰ বাহিৰে তেওঁৰ লগত মোৰ কোনো লিংক নাই মই একো নাজানো যেনেকে নৰ্মেল অডিটি আহে আমাৰ ষ্টুডিঅ'লৈ তেনেকে তেওঁ আহিছিল কথা পাতিলো বাস হৈ গল পুলিশ ষ্টেচন গলো নিজৰ ক্লিয়াৰিফিকেশনটো দিলো কি হল কি নহল হেখিনি আছিল বেলেগ একোই নাছিল সেকেন্ড কথাটো হল এটা যেটো গুটে মাহল এটা গুটে অসমত জেএসএস জাম্পিং স্পাইডাৰ ষ্টুডিও চলি আছে অন্ধবিশ্বাস প্ৰচাৰ এবিলাক চলি আছে খুব বেছি চাই আছো মই আৰু গুটে ভিডিও বিলাক চাই আছো মানুহৰ কমেন্ট বিলাকো চাই আছো আৰু মানুহক চিনিও পাইছো এটো সময় দেই বহুত মানুহক চিনি পাইছো বহুত মানুহ চিনি পাইছো কোনে আমাৰ পক্ষে ভাল হবে কোনে বেয়া হবে সকলো গম পাইছো হেতু কাৰণে পুলিশ ষ্টেচন গলো আমাক মাতিলে আমি 21 তাৰিখে থাকে ন সেপ্টেম্বৰ ইলুমিনেটিৰ ওপৰত এটা পডকাষ্ট কৰিছিলো প্ৰথম কথা মোৰ কোনো উদ্দেশ্য নাছিল অন্ধবিশ্বাস প্ৰচাৰ কৰা হেতু মোৰ কোনো উদ্দেশ্য নাই মই যাতে ইনফৰমেশনৰ কাৰণে ভিডিও বনাইছিলো যাতে সজাগ হওক তেনেকুৱা এটা কমিউনিটি থাকে হেতু উদ্দেশ্যে মই ভিডিওটো বনাইছিলো কিন্তু মই ভবা নাছিলো এই বিষয়টো যে ইমান এটা ডাঙৰ হৈ যাব তাৰ ওপৰত এজাহাৰ দিব কেস ফাইল হ'ব মানে কেস ফাইল আছে সৰি এজাহাৰ দিব মই পুলিশ ষ্টেচন যাব লগা হবাই নাছিলো কাৰণ যেনেকে বাহিৰত এনেকুৱা বহুতো পডকাষ্ট কৰা মই দেখিছো হেতু বেছিছতে কৰিছিলো মই তাৰ পাছত মই মাজে মাজে কৈ দিছো যে এইবিলাকত জয়েন নহব মই মানুহখিনিক কৈ দিছো আৰু ডিসক্লেমাৰ দি দিয়া হৈছিল বা ঠিক আছে আজি গলো আমি অলপ আগত গৈ আহিছো না অলপ আগত পুলিশ ষ্টেচন গলো আৰু সাৰ্জনক সঁচাকে লগ পাই বহুত বেছি ভাল লাগিল ইমান ধুনীয়াকে ব্যৱহাৰ কৰিছে আৰু ইমান ধুনীয়াকে বুজাইছে কথাখিনি হেতু কাৰণে ভাল লাগিলে সাৰে এটো কথাই ক'লে আমাক যে গম পাইছো তোমালকে বনাইছা মই কলো যে অন্ধবিশ্বাস প্ৰচাৰ কাৰণে গম পাইছো বনাইছা হেতু কাৰণে কিন্তু মানুহ কি হয় জানানে মানুহে পজিটিভতকে নেগেটিভটো বেছি এট্ৰাক্টেড হয় হেতু কথা কৈছে
গতিকে নিগেটিভ হয়তো ইনস্পিৰেশ্যন হ'ব পাৰে তুমি কৈছা হয় যে এইটো কৰিব নালাগে সেইটো কৰিব নালাগে তথাপি মানুহৰ কিউৰিচিটি লেভেলটো বহুত বেছি মানুহে যিটো বস্তু না বুলি কয় সেইটোতে বেছি গুচি যায় সেইটো কৈছে ন সো সেইটো ইনস্পায়াৰ হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ মানে কন্টেন্ট দিয়াৰ আগত ভাবিব কৈছে মানে যেহেতু তোমালোকৰ সমাজৰ প্ৰতি দায়বদ্ধতা আছে সো ময়ো ভাবিলো ছাৰৰ কথা বুজিলো ছাৰে বুজাই দিলে যে কি হয় কি নহয় কোনখিনি কথা ভাল বহুত দেৰি কথা পাতিলে আমাৰ লগত চাগে 1.5 ঘণ্টামান যাই কথা পাতিলে ন ছাৰে 1.5 ঘণ্টামান যাই কথা পাতিছে বুজাইছে আৰু সঁচাকে সেই বুজালত ভাল লাগিছে মানে বুজাই দিছে কথাখিনি যে এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে গতিকে আমিও হেতু ভাবিলো জুনে আমাৰ ওপৰত এজাহাৰ দিছে তেও যদি আমাক ফোন কৰি এবাৰ বুজালে হয় কলে হয় হেতু ভাল পালি হয় কিন্তু তেও যে এনেকে এজাহাৰ দিলে হেতু মোটিভটো বুজি নাপালো কি মই বুজি নাপালো তেও জুনে নহক তেও কোনবা হেৰি বৰ্তা এজনে চাকে দিছিলে মই নাজানো মই চিনি নাপাওঁ আমাৰ সংগঠনৰ মই ইমান নাজানো হেদিনাখনে গম পাইছো তেও কৈছিলে তেও প্ৰতি মোৰ কোনো বেয়া ভাৱ এতিয়াও নাই তেও হয়তো উগ্ৰ হৈ গৈছিলে কথাখিনি কৈছিলে কিন্তু ভন্টি হিচাপে নিজৰ অসমৰ ছোৱালী হিচাপে তেও সমাজ সংস্কাৰৰ বুলি মানে কৈছে আৰু সমাজ সংস্কাৰৰ কাৰণে যেহেতু কাম কৰিছে যদি তেও মোক এবাৰ ফোন কৰিলেহেঁতেন যে ভন্টি এইটো কিন্তু বৰ বেয়া হৈছে আমুক তামুক তেনেকে যদি ক'লেহেঁতেন মোৰ ভাল লাগিলে হয় মানে লগালগ মানে কেছ ফাইল কৰি দিছে এবাৰ যদি ক'লে হয় যে ভন্টি তুমি এইটো কাম কৰিব নালাগিছিলে এইটো বহুত বেয়া হৈছে এইটো বেয়া প্ৰভাৱ পেলাব মই কিন্তু বুজিলোহেঁতেন মই তেওঁৰ লগত কেতিয়াও তৰ্ক নকৰিলোহেঁতেন কাৰণ আমাৰ অডিয়েন্স হৈছে আমাৰ কাৰণে ভগৱান কাৰণ তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে তেওঁলোকৰ কাৰণে আজি এইটো পৰ্যায় পাবলৈ সক্ষম হৈছো আমি গতিকে আমাক ধুনীয়াকৈ যদি বুজালেহেঁতেন মই নিশ্চয় বুজি পালোহেঁতেন কিন্তু সেইটোতো কেছ ফাইল কৰি দিছে যিয়েই নহওক বাকী শিকিলো বহুত কথা গম পালো আৰু আকৌ কৈ দিছো কোনো অন্ধবিশ্বাস প্ৰচাৰ কৰা নাই আৰু এই মাজতে কমেণ্ট আহিছিলে কি ভূতৰ কথা এইটো কথা আহি কৈ আছে ভূতৰ কথা কি ভূতৰ কথা লৈ কৰিছিলা যে কিবা এটা কৈ আছে ভূতৰ ভিডিঅ' কথা কৈ আছে এইটো ষ্টৰি শ্বেয়াৰ কৰিলে কি প্ৰব্লেম সেইটো অন্ধবিশ্বাস নহয় নহয় এটা কথা মই ভাবো হা মই বহুতো নিউজ চেনেলত দেখিছো ভূত খেদি ভিডিঅ' বনাইছিলে এটা ভাল নিউজ চেনেল এটা ভাল মানে প্ৰতিষ্ঠিত স্যাটেলাইট চেনেল আৰু ভূত খেদি গৈ পেলাই ৰাতি 12টা এটাত গৈ কিবা লাইট জ্বলি আছে সেইবিলাক লৈ প্ৰচাৰ চলাইছিলে ভিডিঅ' বনাইছিলে আৰু কিছুমান দেখিছো কৃষ্ণ গাত লংঘি যোৱা তাৰ পাছত কিবা পানী জৰা আৰু আপোনাৰ কিবা এডত দেখিছো বাবা তান্ত্ৰিক এইবিলাকৰ লগত যোগাযোগ কৰিবলৈ সেইবিলাক দেখিছিলো সেইবিলাক মই কি বুলি কম কথাটো কওকচোন আপোনালোকে কি ভাবে মই কি বুলি কম এইবিলাক যিখিনি দেখি আছো যিখিনি পোৰ্টেলে আমাৰ বিষয়ে বেয়াকে কৈছে তাহাতৰ মানদণ্ডবিলাক চাবচোন তাহাতৰ চেনেলৰ মানদণ্ডবিলাক চাব তাৰ পিছত ক'ব মই আৰু ভূতৰ ষ্টৰীবিলাকৰ এণ্টাৰটেইনমেণ্ট বেচিছত বনোৱা কাৰণ ভূতৰ চিনেমা আছে ভূতৰ লিখা ষ্টৰিও আছে সেইটো বেচিছত সেইখিনি বনোৱা হয় কোনোবাই বিশ্বাস কৰিছে কোনোবাই নাই কৰা আৰু সেইটো কোনো অন্ধবিশ্বাস প্ৰচাৰ কৰা নাই আমি আৰু এটাতো মানে পুৰা বজাই দিছে নৈতিকতাক জলাঞ্জলি দিছো নৈতিকতাক বোলে মই জলাঞ্জলি দিছো ইমানেই পেকেজ পুৰা একদম ডাৰ্ক মানে পেকেজ বনাইছে ভাল বনাইছে পেকেজটো ভাল বনাইছে আকৌ পেকেজ ভাল বনাইছে ইমানেই ডাৰ্ক কৰি দিছে মানে কিন্তু যেতিয়া সেই গণতন্ত্ৰ চতুৰ্থ স্তম্ভই তেনেকুৱা ধৰণৰ কাম কৰে আমি তেতিয়া কি বুলি ক'ম এই অলপ দিনৰ আগত দেখিছো কেইদিনৰ আগত পডকাষ্ট কৰিছে তন্ত্ৰ মন্ত্ৰৰ ওপৰত তেওঁলোকেতো কৰিছে আমি কৰিলে আমাক মানে ইমান টাৰ্গেট কিয় কৰিছে মই সেইটো বুজি পোৱা নাই আমাক লৈ ইমান জ্বলে কিয় মানে পৰ্টেলবিলাক কিছুমান পৰ্টেল মই সেইটো বুজি পোৱা নাই ভূত নাই পৃথিৱীত নাই আছে সেইবিলাক মই ক'বলৈ নাযাওঁ মই এণ্টাৰটেইনমেণ্ট বেচিছত সেই কাহিনীখিনি লওঁ সেইটোৱে আৰু কাহিনী শুনি ভাল লাগে সেইটো আমি আগৰ পৰাই শুনি আহো দেখোন আমাৰ আইতাৰ পৰা কাহিনী শুনো ন সেইটোৱে শুনো ভূতৰ কাহিনী শুনো ভাল লাগে শুনি সেইটো হিচাপত আপোনালোকে এনজয় কৰক ন সেইটোৱে বাকি মই সেইটো অন্ধবিশ্বাস একো প্ৰচাৰ কৰা নাই আৰু নিউজত যিহেতু বেছিকে বজাই দিছে সেই কথাখিনি সেইটো কাৰণে হয়তো মানুহে ক'বলৈ বেছি চান্স পাইছে কাৰণ তেওঁলোকে পেকেজ বহুত বেছি বজাইছে বহুত বেছি কিছুমান এনেকে লিখি দিছে হিমাচি বোলে গ্ৰেপ্তাৰ হ'ল আমুক তামুক এনেকে বহুত লিখিছে কি পপুলেশ্যন এইটো হয় ভুলখিনি মই মানি লৈছো সেইটো হয় কিছুমান সস্তীয়া আমি পডকাষ্ট কৰিছো সেইটো মানি ল'ব লাগিব সেইটো সঁচা কথা কৈছে সেইটো মই মানি লৈছো আৰু এটা কথা আৰু কিবা মিমছ বনাই আছে ট্ৰল কৰি আছে মই দেখিছো যে এটা কথা ঠিকে আছে এইটো মোৰ ভাল লাগিছে যে মোৰ ৰিয়েকশ্যনবিলাক খুব বেছি হৈ যায় মা এনেকুৱা টাইপ মানে বাপৰে এইবিলাক মই একচুৱেলি তেনেকুৱাই হয় কিন্তু এতিয়া মই সেইটো চেঞ্জ কৰিম যিহেতু আপোনালোকে সেই বস্তু ইৰিটেটিং পাইছে গতিকে সেইটো মই পজিটিভলি লৈছো সেইটো ভালকে সমালোচনা কৰিলে ভাল লাগে সেইটো ভাল লাগিছে মানে জাস্ট ভালকে কওক যে এইটো ভুল আছে এইটো ঠিক কৰে তেনেকে হলে ঠিক কৰা যায় কিন্তু কিছুমান মানুহে মানে বহুত বেয়াকে কয় সেইটোৱে তেনেকে নহয় বস্তুবিলাক আপোনালোকে যেনেকে এতিয়া কমেন্ট কৰি আছে বহুত ভাল কমেন্ট কৰি আছে মই দেখি আছো